চাওক আমাৰ মুছলিম মানুহে গৰু খা এৰি দিছে। ইয়াৰ কাৰণতে আপোনাৰ হোজাই বজাৰৰ ভিতৰত ইমান ডাঙৰ বজাৰখন, ইয়াতে আপোনাৰ হাজাৰ হাজাৰ গৰু উঠে। আজি গৰু বজাৰত এটা গৰু নাই, এটা গৰু নাই। মিয়া মানুহে গৰু খোৱা এৰিছে আৰু গৰুও নাইকিয়া হৈ গৈছে। আমাৰ হোজাই বজাৰত খালি গাড়ীয়ে গাড়ী, মানুহ এটাও নাই, গৰুও নাই। চাওক গৰু বজাৰ এনেকা হৈ গৈছে। ৰাইজসকল, আমাৰ হোজাই নামকাৰী বজাৰ আছিলে, শনিবাৰে প্ৰতি শনিবাৰে হাজাৰ হাজাৰ গৰু ইয়াতে বেচা কিনি হৈছে। বহুত দুখীয়া, বহুত ভাল মানুহ, দুখীয়া মানুহ, গৰীব মানুহ, ল'ৰা ছোৱালীবিলাক বিয়া বাৰু দিবৰ কাৰণতে গৰু বেচিছে, বেমাৰৰ কাৰণতে গৰু বেচিছে। আৰু সেই মানুহবিলাকে আজিকালি গৰু বেচা আমাৰ হোজাই বজাৰত বন্ধ হৈ গৈছে। চাওক একদম শ্মশান হৈ গৈছে, একদম শ্মশান হৈ গৈছে। চাওক